অন্যতা আমাক কৈ আছে যে কালি মুখ্যমন্ত্ৰীৰ মুখত নতুন কথা শুনিলোঁ কংগ্ৰেছৰ বোলে পঞ্চামৃত আছিলে ধুতি লুঙি মই আৰু কিবা সূতা কম্বল আৰু কিবা এটা ক'লে আঠুৱা মই প্ৰথম দুটা ময়ো 2011 চনৰ পৰা মই অৱশ্যে মুখ্যমন্ত্ৰীয়ে তাতকৈ আগতে আহিছে 11 চনত তৰুণ গগৈ চৰকাৰখন পাইছিলোঁ মই কিন্তু ধুতি লুঙি দিয়াৰ মোৰ কোনো আঁচনিৰ কথা মই গম নাপালোঁ মোৰ মাও 1996 পৰা তেখেতে বিধায়িকা আছিল মই আজি মাকো সুধি আহিছোঁ মায়ে কৈছে আমি কোনো ধুতি লুঙি দি পোৱা নাই কিন্তু কিছুমান বিধায়কে চাগে চৰকাৰী আঁচনি বুলি কৈ নিজে ধুতি লুঙি বিলাইছিল নেকি সেই গতিকে তেওঁলোকে গম পায় যে ধুতি লুঙি আঁচনি আছে বুলি আমি কিন্তু অসম চৰকাৰৰ কোনো আঁচনিত মই লুঙি বিলোৱা এতিয়ালৈকে মই শুনা নাই মানে আমি যি অঞ্চলক প্ৰতিনিধিত্ব কৰিছোঁ কিন্তু আঁঠুৱা যিখিনি মস্কিটো নেট কম্বল আৰু সূতা নিশ্চিতভাৱে বিতৰণ কৰা হৈছিল সেইখিনি নোবেল লৰেট অভিজিত বেনাৰ্জীৰ যিখন কিতাপ আছে তাতো এইখিনি কথা উল্লেখ আছে আৰ্থিকভাৱে কিছু খুব দুখীয়া পৰিয়ালক এটা স্বাৱলম্বিতা দিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ এইখিনি দি পেলাই ইয়াৰ পৰা ভাল ফল পোৱা গৈছে বুলি তেখেতে কৈছে কিন্তু যিকোনো বস্তুৰ অতিমাত্ৰা বেয়া তাৰ স্পষ্ট উদাহৰণ বামপন্থী চৰকাৰ আছিল ভেনেজুৱেলা চৰকাৰে খুব বেছিকৈ এনেকুৱা ধৰণৰ ফ্ৰিবিজ দিয়াৰ কাৰণে পিছত সেই দেশৰ অৰ্থনীতি পতন হৈছিল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বা তেওঁৰ সতীৰ্থসকলে বামপন্থী নেতাসকলক আক্ৰমণ কৰিলেও তেনেকুৱা ধৰণৰ পন্থা লৈ পেলাই আমাৰ দেশৰ অৰ্থনীতি ডুবাব বিচাৰিছে নেকি সেইটো মোৰ কিন্তু সন্দেহ হৈ থাকে অন্যতা আমাক কৈ আছে যে কালি মুখ্যমন্ত্ৰীৰ মুখত নতুন কথা শুনিলোঁ কংগ্ৰেছৰ বোলে পঞ্চামৃত আছিলে ধুতি লুঙি মই আৰু কিবা সূতা কম্বল আৰু কিবা এটা ক'লে আঠুৱা মই প্ৰথম দুটা ময়ো 2011 চনৰ পৰা মই অৱশ্যে মুখ্যমন্ত্ৰীয়ে তাতকৈ আগতে আহিছে 11 চনত তৰুণ গগৈ চৰকাৰখন পাইছিলোঁ মই কিন্তু ধুতি লুঙি দিয়াৰ মোৰ কোনো আঁচনিৰ কথা মই গম নাপালোঁ মোৰ মাও 1996 পৰা তেখেতে বিধায়িকা আছিল মই আজি মাকো সুধি আহিছোঁ মায়ে কৈছে আমি কোনো ধুতি লুঙি দি পোৱা নাই কিন্তু কিছুমান বিধায়কে চাগে চৰকাৰী আঁচনি বুলি কৈ নিজে ধুতি লুঙি বিলাইছিল নেকি সেই গতিকে তেওঁলোকে গম পায় যে ধুতি লুঙি আঁচনি আছে বুলি আমি কিন্তু অসম চৰকাৰৰ কোনো আঁচনিত মই লুঙি বিলোৱা এতিয়ালৈকে মই শুনা নাই মানে আমি যি অঞ্চলক প্ৰতিনিধিত্ব কৰিছোঁ কিন্তু আঁঠুৱা যিখিনি মস্কিটো নেট কম্বল আৰু সূতা নিশ্চিতভাৱে বিতৰণ কৰা হৈছিল সেইখিনি নোবেল লৰেট অভিজিত বেনাৰ্জীৰ যিখন কিতাপ আছে তাতো এইখিনি কথা উল্লেখ আছে আৰ্থিকভাৱে কিছু খুব দুখীয়া পৰিয়ালক এটা স্বাৱলম্বিতা দিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ এইখিনি দি পেলাই ইয়াৰ পৰা ভাল ফল পোৱা গৈছে বুলি তেখেতে কৈছে কিন্তু যিকোনো বস্তুৰ অতিমাত্ৰা বেয়া তাৰ স্পষ্ট উদাহৰণ বামপন্থী চৰকাৰ আছিল ভেনেজুৱেলা চৰকাৰে খুব বেছিকৈ এনেকুৱা ধৰণৰ ফ্ৰিবিজ দিয়াৰ কাৰণে পিছত সেই দেশৰ অৰ্থনীতি পতন হৈছিল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বা তেওঁৰ সতীৰ্থসকলে বামপন্থী নেতাসকলক আক্ৰমণ কৰিলেও তেনেকুৱা ধৰণৰ পন্থা লৈ পেলাই আমাৰ দেশৰ অৰ্থনীতি ডুবাব বিচাৰিছে নেকি সেইটো মোৰ কিন্তু সন্দেহ হৈ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত